দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলত বাৰ্ষিক বঁটা বিতৰণী সভা অনুষ্ঠিত। দক্ষিণ কামৰূপৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলত 7 ডিচেম্বৰৰ পৰা 3দিনীয়াকৈ আৰম্ভ হোৱা স্কুল সপ্তাহৰ লগত সংগতি ৰাখি আজি মঙলবাৰে বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বঁটা বিতৰণী অনুষ্ঠান হিচাপে বিভিন্ন গীত মাতৰ লগতে খেল ধেমালিৰ লগতে গীত নৃত্যৰ বিজয়ীসকলক পুৰস্কৃত কৰা হয়। মাধৱদেৱ হাইস্কুলৰ বিদ্যালয় সপ্তাহৰ আজি অন্তিম দিনৰ কাৰ্যসূচী বঁটা বিতৰণী সভা। এই বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে SMDCৰ স্থায়ী সভাপতি শ্ৰী ভৱেন্দ্ৰ গোস্বামী ডাঙৰীয়াই আৰু ইয়াত বিভিন্ন ধৰণৰ বিশিষ্ট অতিথি আমন্ত্ৰিত অতিথি আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে বহুমূলীয়া ভাষণ দি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্কলাষ্টিক এক্টিভিটিবিলাকৰ ওপৰত আলোকপাত কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু আটাইয়ে এই মাধৱদেৱ হাইস্কুলৰ উত্তৰোত্তৰ কামনা কৰি ভৱিষ্যত যাতে মাধৱদেৱ হাইস্কুলৰ সুনাম উজ্জ্বল হৈ থাকে তাৰে কামনা কৰি আমাৰ অনুষ্ঠানটিৰ সামৰণি কৰা হয়। এতিয়াৰ পৰা গমে পাইছে যে আমি আমাৰ মাধৱদেৱ হাইস্কুলত আজি বঁটা বিতৰণী সভাখন অনুষ্ঠিত কৰিবলৈ সক্ষম হওঁ। ইয়াত আমাৰ কমিউনিটি সম্প্ৰদায় বা অভিভাৱক অভিভাৱিকা সমাজৰ আগশাৰীৰ লোকসকল লগতে আমাক নিমন্ত্ৰণ কৰা বিভিন্ন ব্যক্তিসকলে ইয়াত আমাক আজি উপস্থিত থাকি আমাক উৎসাহিত কৰে। লগতে ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ এক্টিভিটিছবিলাকৰ কাৰণে যিবিলাক তেওঁলোকে খেল ধেমালিত প্ৰদৰ্শন কৰিছিল তাৰে পাৰদৰ্শিতাৰ প্ৰমাণপত্ৰ হিচাপে আমি তেওঁলোকক আজি প্ৰমাণপত্ৰ প্ৰদান কৰোঁ। আৰু লগতে যোৱাবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষভাৱে উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয়লৈ সমাজখনলৈ নিজৰ ঘৰখনলৈ একোটা সুনাম কৰি আনিছে তেওঁলোককো আমি আজি এই মঞ্চতে আমি তেওঁলোককো বিভিন্ন উৎসাহেৰে বা বিভিন্ন পুৰস্কাৰেৰে বিভিন্ন বঁটাৰে তেওঁলোকক আমি সম্বৰ্ধনা জনালোঁ। সঁচাকৈয়ে আমাৰ বাবে আজি এটা গৌৰৱৰ দিন যে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলৰ এটা উল্লেখযোগ্য বৌদ্ধিক শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে আমি যথেষ্ট পৰিমাণে আমাৰ এটা টিমৱৰ্ক হিচাপে আমি কাম কৰি আছোঁ মাধৱদেৱ হাইস্কুলত। আৰু গতিকে ইয়াৰো আমি এই অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে আমি বিভিন্ন ধৰণে আমি শিক্ষকসকলে শিক্ষয়িত্ৰীসকলে বিভিন্ন ধৰণে সহায় সহযোগ কৰি আছোঁ। আৰু লগতে এই অঞ্চলৰ যাতে আমি এই বিদ্যালয়ৰ মাজত এই বিদ্যালয়ৰ পৰাই আমি অসমৰ এটা নাম কঢ়িয়াই আনিব পাৰোঁ আৰু আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী যাতে গৈ ভাৰতবৰ্ষ বা ভাৰতবৰ্ষৰ বাহিৰতো নিজৰ নিজৰ প্ৰতিভা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.